নমস্কাৰ আপোনাক স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেললৈ। তো আসাম CW 2024 লাষ্ট ডেট এক্সটেনশ্যনৰ নটিচ আহি গ'ল। এই নটিচখন জাৰি কৰিছে আজি অৰ্থাৎ 3 এপ্ৰিল তাৰিখে। ইয়াৰে লাষ্ট ডেটটো এক্সটেণ্ড কৰিছে কিন্তু সকলোৰে কাৰণে নহয়। তো এইটোৱে লাষ্ট চান্স, যিসকলে কৰা নাই আজিৰ ভিতৰতে অনলাইনটো কৰি ল'ব। তো অনলাইন কেনেকৈ কৰিব তাৰে ভিডিঅ' আছে, আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। বহুতে অনলাইন কৰোঁতে পেমেন্টৰ প্ৰব্লেম দেখা আহিছিল। তো আজি লাষ্ট ডেট, আজি ইয়াৰে সাৰ্ভাৰ ডাউন হৈছিল। বহুতে পেমেন্ট কৰাৰ পিছত পেমেন্টটো সাকসেস হোৱা নাছিল। তো নৰ্মেলি পেমেন্টটো 48 আৱাৰ্ছৰ ভিতৰত সাকসেস হয়। তো ASTU আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা আজি এখন নতুন নটিচ জাৰি কৰি দিলে। তো নটিচখনৰ লিংক ডেসক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট এইটো পেজলৈ ৰিডাইৰেক্ট হ'ব পাৰিব। নহ'লে আপোনালোকে ডাইৰেক্ট অসমফিচাৰ.in বুলি সাৰ্চ কৰিব পাৰিব। তো এইটোৰ লিংক ডেসক্ৰিপশ্যনত দি দিম। তো ইয়াত অহাৰ পিছত ইয়াতে ডিটেইলছ বিলাক দি দিছো। ইয়াতে আসাম CW 2024 লাষ্ট ডেটটো এক্সটেণ্ড কৰিছে। তো বহুতে কনফিউজ হয় যে এই CW এন্ট্ৰেন্স এক্সামটো কি। তো এই CW এন্ট্ৰেন্স এক্সামটো BSc নাৰ্ছিঙৰ নহয়। BSc নাৰ্ছিঙৰ কাৰণে এটা এক্সট্ৰাকৈ CW এন্ট্ৰেন্স এক্সাম আহিব। তো সেইটো এক্সট্ৰাকৈ এপ্লাই কৰিব লাগিব। এইটো CW এন্ট্ৰেন্স এক্সামটো হৈছে যে আসাম কম্বাইন্ড এন্ট্ৰেন্স এক্সাম। এইটো এটা ষ্টেট লেভেলৰ BTech কোৰ্সৰ কাৰণে হয়। তো এইটো CW পৰা BTech কোৰ্সত এপ্লাই কৰিব পাৰে। তো বহুতো কনফিউজ হয় কাৰণে এই লাইনটো দিছো, এই লাইনটো আপোনালোকে পঢ়ি চাব পাৰে। আৰু BSc নাৰ্ছিঙৰ CW টো SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি ইয়াৰে এক্সামটো কণ্ডাক্ট কৰায়। কিন্তু BTechৰ এক্সামটো আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰায়। তো এই নটিচখন জাৰি কৰিছে ASTUৰ ফালৰ পৰা। তো এই নটিচখন 3/4/2024 তাৰিখে জাৰি কৰিছে আৰু ইয়াৰ ৱেবছাইটটো হৈছে এইটো। তো আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লিক কৰি ৱেবছাইটলৈ ৰিডাইৰেক্ট হ'ব পাৰিব। আপোনালোকে ৱেবছাইটটোত ডাইৰেক্ট এনেকৈ যাব পাৰিব। আৰু ইয়াতে অনলাইন এপ্লাই লিংক এনেকৈ দিয়া আছে, ইয়াতে অনলাইন এপ্লাই ইয়াৰ পৰা কৰি ল'ব পাৰিব। তো নটিফিকেশনটো হৈছে যে কম্বাইন্ড এন্ট্ৰেন্স এক্সাম 2024 ফাৰ্ষ্ট ইয়াৰৰ BTech কোৰ্সৰ লাষ্ট ডেটটো এক্সটেণ্ড হৈছে। তো ইয়াৰে লাষ্ট ডেটটো 3 দিনৰ কাৰণে এক্সটেণ্ড কৰি দিছে। ইয়াৰে লাষ্ট ডেটটো এক্সটেণ্ড কৰাৰ এটাই কাৰণ হ'ল যে আজি বহুত কেইদিনে যিহেতু এপ্লাই কৰি আছিল, বহুতৰে পেমেন্ট সাকসেস হোৱা নাই। তো সেইসকলে হেল্পলাইন নম্বৰত কল কৰি কথাখিনি জনাইছিল। তো বহুত কেইদিনতে সেম প্ৰব্লেম হোৱাৰ কাৰণে লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিলে। ইয়াৰে লাষ্ট ডেটটো 6/4/2024 6 এপ্ৰিললৈ এক্সটেণ্ড কৰি দিলে। কিন্তু ইয়াতে এটা প্ৰব্লেম হৈছে যে যিসকল কেণ্ডিডেটে আজিৰ ভিতৰত অনলাইন কৰিব সেইবিলাকৰে পেমেন্টৰ লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিছে। তো যদি কালি আপুনি ফ্ৰেছ অনলাইন এপ্লাই কৰে তেনেহ'লে নোৱাৰিব। ইয়াতে লাষ্ট পইণ্টত দি দিছে দিছ এক্সটেনশ্যন ইজ অনলি এপ্লিকেবল ফৰ দ্য পেমেন্ট অফ CW 2024। তো ইয়াৰে পেমেন্টটোহে এক্সটেণ্ড কৰিছে। তো নট ফৰ দ্য ফ্ৰেছ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। তো যদি কালি আপুনি ফৰ্ম ফিল আপ কৰিব যায় তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰিব নোৱাৰে। যদি ফৰ্ম ফিল আপ আজিৰ ভিতৰত কৰি থৈ দিছে আৰু পেমেন্ট কালি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। তো এই নটিচখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। তো ইয়াতে দিয়া আছে ডাউনলোড অফিচিয়েল নটিচ এক্সটেনশ্যন PDF। তো PDFটো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোক এনেকৈ এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। তাৰপিছত ইয়াতে এনেকৈ নটিচখন দিয়া আছে। তো আপোনালোকে ইয়াতে নটিচখন পঢ়ি চাব পাৰে। নটিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে। তো এইটো ডাউনলোড আৰু প্ৰিণ্ট আউটৰ অপশ্যন আছে, ডাউনলোড কৰি ল'ব পাৰিব। তো সেইটো ভিডিঅ'ত এইখিনি আছিল। যেতিয়া নতুন নটিফিকেশ্যন আহে তো আগতে দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।